সারপ্রাইজ কটা বুলবুলি কটে হাও কটে হাঁহৰ পোৱালিৰ যত্ন কেনেকৈ ল'ব লাগে তাকে আমি আপোনালোকক অলপ দেখুৱাই আছোঁ। এইটো আজি 0 ডেইজৰ পোৱালি, 0 ডেইজ মানে 1 ডেইজ, কালি ৰাতি ওলোৱা পোৱালি। ইয়াক আমি এতিয়ালৈকে একো খোৱা নাই, কিন্তু এতিয়া আমি তাক পোনপ্ৰথমতে গুড় পানী খুৱাম। গুড় পানী খোৱালে ইহঁতৰ যিটো তাৰমানে ষ্ট্ৰেছ ভিতৰত, পেটৰ ভিতৰটো চাফা কৰি পেলাব। ইয়াৰ 2 ঘণ্টামান পাছত আমি কিবা অলপ দানা খুৱাম, চুজিও খুৱাব পাৰে বা চুজি খুৱাম, নহ'লে বা ৰাইচ গুড়া কৰি পেলাই, চাউল গুড়া কৰি পেলাই আমি ইয়াক খুৱাম। এতিয়া আমি পানীখিনি খুৱাম, কেনেকৈ খুৱাম আপোনালোকে চাবচোন। দেখিছেনে এতিয়া কি ধুনীয়া লগা হৈছে। পোৱালি কিন্তু এটাই দিয়ক, এইটোৰ কাৰণটো বাৰু পিছত কৈ আছোঁ। মানে এটাই পোৱালি হ'ল, বাকী কণীকেইটাৰ পোৱালি নহ'ল। তাৰমানে ফাৰ্ষ্ট টাইম অলপ গণ্ডগোল হ'ল, সেইকাৰণে নহ'ল। এতিয়া গুড় পানীটো, এইটো গুড় পানী, এই গুড় পানী এতিয়া খুৱাম। এতিয়া নিজে খাব খুজিছে। চাব দেই, আমি গুড় পানী খুৱাই দিম ইয়াক। হাতত লৈ ল'ম ৰ'বা। এই কপাহখিনি মানে গুড় পানীত তিয়াই দিছোঁ, দেখিছেনে? এই কপাহখিনি গুড় পানীত তিয়াই দিছোঁ। এতিয়া তাৰ মুখত, এই দেখিছেনে, খাবৰ কাৰণে মুখ মেলি আছে। মুখত তাৰমানে এই কপাহেদি অলপমান আতি দিছোঁ গুড় পানীটো। এনেকৈ খোৱা অভ্যাস কৰিব লাগিব প্ৰথমে। ইয়া ধুনীয়াকৈ খাইছে। দেখিছে, নিজে 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 খাব ধৰিছে। দেখিছে, এবাৰ লগাই দিছোঁ, এতিয়া নিজে নিজে খাব ধৰিছে। দেখিছেনে? কি ধুনীয়াকৈ খাইছে, দেখিছেনে? এইটো গুড় পানী হয় দিয়ক গাইজ, পানীৰ লগত অকণমান গুড় দিছোঁ। গুড় ফাৰ্ষ্ট টাইম তাৰমানে গুড় পানী খুৱাব লাগে। গুড় পানী খোৱালে সিহঁতৰ মানে পেটটো চাফা হয়। নিজে খাব আৰম্ভ কৰিছে অলৰেডি, নিজে খুটিয়াব ধৰিছে। দেখিছেনে? মৰম লগা, দেখিছেনে? এইটো একদিনৰ পোৱালি, মানে যোৱাকালি গধূলি ওলাইছিলে কণীৰ পৰা। তাতে 6 ঘণ্টামান ৰখাৰ পিছত ইয়াক আমি ছেপাৰেট কৰি দিছোঁ। এতিয়া ৰাতিটো ইয়াতে আজি মোটামুটি 15-20 ঘণ্টামান হ'ল। 20 ঘণ্টামান পিছত আমি গুড় পানী খুৱাই আছোঁ। যত্ন কৰিব লাগে গাইছ, এনেকৈ যত্ন কৰি কৰি খুৱাব লাগিব প্ৰথমতে। একবাৰ মুখত লগাই দিলে পাছত নিজে খুট মাৰিব। খালি ফাৰ্ষ্ট টাইম মুখত অলপ লগাই দিব লাগে। এনে কপা অলপ ল'ব, কপাটো গুড় পানীত তিয়াই দিব। এতিয়া তাৰমানে বেছিকৈ দিব নোৱাৰে নহয়, তাৰমানে গলত বহি যাব পাৰে। সেইকাৰণে অকণ অকণ মুখখন ভিজিলে হ'ল আৰু অকণ অকণ দিলে হৈ যাব। কি হয় খোজটো আস্তে আস্তে কৰিব পৰা হৈছে। এখোজ দুখোজ, কিন্তু ভালকৈ খোজ কাঢ়িব পৰা হোৱা নাই।
এখোজ দুখোজ যায় উঠি আহ খুটিয়ে আছে নিজে উঠি গুড় পানীখিনি পূৰা খাই ভাল পাইছে সোৱাদ পাইছে আৰু পানী খোৱাৰ প্ৰায় 2 ঘণ্টামান হৈ গ'ল গুড় পানী এতিয়া আমি দানা খুৱাবলৈ চেষ্টা কৰিছোঁ চাউল গুড়া কৰি পেলাই এনেকৈ প্ৰথম অলপমান খুৱাই দিছোঁ বা নতুবা আপুনি চুজিও খুৱাব পাৰে চুজি নাইবা চাউলৰ গুড়া এইটো প্ৰথমতে অলপ মুখত লগাই দিলে তাৰপাছত দেখুৱাই দিলে আস্তে আস্তে নিজে খাব আৰম্ভ কৰিব চাবচোন আস্তে আস্তে নিজে খাব আৰম্ভ কৰিব সেইটো অলপ দেখুৱাই দিব লাগে ফাৰ্ষ্ট টাইম খাব ধৰিছে অলপ নিজে খাৰু পেটে খাবা আহিলে খাৰু পেটে নিজে খাবলৈ শিকি গৈছে একদম দেখিছেনে গাইছ উঠ কলাত উঠ উঠ আৰু দে উঠা চাবাচোন আৰু দে জাপ মাৰি উঠে উঠিয়া ভেৰি গুড